500 মোৰ ইয়াত মিটাৰ টেম্পাৰিং কৰা নহয় মোৰ 46,000 60,000 1 लाख किलोमीटर चला बुलेट रखो है 2 इयर्स का गारंटी मिलेगा आपको 2 साल का गारंटी मिलेगा गाड़ी में। अच्छा तो है, अच्छा है ना, बहुत अच्छा, बहुत अच्छा। ये वाला शूट करेगा आपके ऊपर, कमांडो यहाँ पर लिखा हुआ है, कमांडो है तो ये आपके ऊपर बहुत शूट करेगा। सो আপুনি বিনা টেনশনত গাড়ী লৈ যাক, খালি তেল ভৰাই চলাক, বাকি যি প্ৰবলেম পায় সব আমি বুজি লম। মই আপোনাৰ গ্যাৰান্টি দিম 2 ইয়েৰ্ছৰ পাৰ বুলেটত 2 ইয়েৰ্ছলৈকে গ্যাৰান্টি পাব। 2 বছৰৰ ভিতৰত যদি আপোনাৰ কিবা গাড়ী যদি প্ৰবলেম হয় লৈ যোৱা পিছত সব ফ্ৰী সাৰ্ভিস হ'ব। ইভেন যদি কিবা ইঞ্জিনৰ পাৰ্টস বেয়া হয় পাৰ্টস অলসো ফ্ৰী হ'ব। গ্যারান্টি দিব কিবা প্রুফ আছে না? প্রুফ মানে কি আমাৰ এই গ্যাৰান্টি কাৰ্ডখনে আছে, এই ডিলাৰ ষ্টাম্প মাৰা গ্যাৰান্টি কাৰ্ড আপোনাৰ, আৰু এইখন ওয়াৰেন্টি নহয়, এটা ডাইৰেক্ট গ্যাৰান্টি হয়। যদি কিবা বেয়া হয় ৰিপেয়াৰিং নহয় নতুন বস্তু লগাই পেলাই দিয়া হ'ব। নমস্কাৰ, মিক্সমৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আহিছো দেখিবলৈ পাইছে এমআৰ বুলেটলৈ। নগৰত আছে এমআৰ বুলেট আৰু ইয়াৰ প্ৰপাৰ এড্ৰেছটো আমাৰ ৱাচিফ দাক সুধিম আৰু আপোনালোকক জনাম, আৰু ইয়াত এক্সচেঞ্জৰ সুবিধা ফাইনেন্সৰ সুবিধা সকলোবোৰ আছে নে নাই সকলোবোৰ তথ্য জনাই যাম। দেখিবলৈ পাইছে ইয়াত বুলেট ৰখাই থোৱা আছে। বিশেষকৈ এইখন ডিলাৰত আপুনি ভাল ভাল বুলেটৰ কালেকশ্যন পাই যাব। যদি আপুনি বুলেট লাভাৰ হয়, বুলেট লাগে, তেন্তে আপুনি আহিব পাৰে এমআৰ বুলেটলৈ। আপুনি ভাল এখন বুলেট ইয়াৰ পৰা লৈ যাব পাৰে, আৰু স্কুটিও আছে। সকলোবোৰ দেখুৱাই যাম, ভিডিঅ'ত থাকিব, স্ক্ৰীনত নাম্বাৰ দি আছে, আপুনি ফোন কৰি আহিব পাৰে ডিলাৰলৈ আৰু এখন বাইক ইয়াৰ পৰা লৈ যাব পাৰে। গতিকে বেছি দেৰি নকৰো, ভিডিঅ'লৈ আগবাঢ়ো। তো আমাৰ লগত আছে ৱাচিফ দা। নমস্কাৰ ৱাচিফ দা, ভালে আছে? বঢ়িয়া। তো প্ৰথমতে এমআৰ বুলেটত বহুত দিন মূৰত আহিছো, গতিকে যিসকল দৰ্শক নতুন হয় আমাৰ এমআৰ বুলেটৰ বিষয়ে নাজানে, তেওঁলোকক প্ৰথমতে আপোনাৰ শুভ নামটো জনাই দিব আৰু ডিলাৰৰ এড্ৰেছটো জনাই দিব। নমস্কাৰ, মোৰ নাম ৱাচিফ হুছেইন। মোৰ আপোনাৰ শ্বৰুমটো হয় মৰিকলঙত। আপুনি যদি বৰঘাট থানাৰ পৰা বা বাইপাছৰ দি আহে তে দুটা পেট্ৰল পাম্প পাৰ হৈ আহিলে পাব, আৰু যদি আপুনি নগাঁও টাউনেৰে আহে তে দুটা পেট্ৰল পাম্প পাব নালাগে, তাৰ আগতে বৰঘাট ৰোডটোতে হয়। ফোন নাম্বাৰ দি আছে, ফোন কৰিলে আপুনি এড্ৰেছ যদি মানে অসুবিধা হ'লে আপুনি অলপ হেল্প কৰি দিব। আপুনি লাগিলে বাইপাছত আহি ৰখিলে আমাৰ ইয়াৰ পৰা চাৰ্ভিচৰ মানুহে আপোনাক লৈ আনিব পাৰিব, সেইটো একো প্ৰব্লেম নাই। সুবিধা কি আছে? এক্সচেঞ্জৰ ফাইনেন্সৰ কিবা আছে? মানে এক্সচেঞ্জৰ অফাৰ আছে, এক্সচেঞ্জ কৰিব পাৰিব, কিন্তু ফাইনেন্সৰ বৰ্তমান আমাৰ নগাঁৱলৈকে নগাঁৱত হোৱা নাই। চ' ফাইনেন্সটো নগাঁৱত বন্ধই হৈ আছে ৰিফাইনেন্স ছেকেণ্ড হেণ্ড বাইকত। আৰু সুবিধা বুলি ক'ব গ'লে এতিয়া চাওক, মই হেলমেট দুটাও নিদিওঁ বা টেংকিত ফুল টেংকি তেল ভৰাই নিদিওঁ বাইক ডেলিভাৰী দিয়া টাইমত। মই আপোনাক গ্যাৰান্টি দিম 2 ইয়েৰ্ছৰ পাৰ বুলেটত 2 ইয়েৰ্ছলৈকে গ্যাৰান্টি পাব। 2 বছৰৰ ভিতৰত যদি আপোনাৰ কিবা গাড়ী যদি প্ৰবলেম হয় লৈ যোৱা পিছত সব ফ্ৰী সাৰ্ভিস হ'ব। ইভেন যদি কিবা ইঞ্জিনৰ পাৰ্টস বেয়া হয় পাৰ্টস অলসো ফ্ৰী হ'ব। গ্যাৰান্টি দিব কিবা প্ৰুফ আছে নে? প্ৰুফ মানে কি আমাৰ এই গ্যাৰান্টি কাৰ্ডখনে আছে, এই ডিলাৰ ষ্টাম্প মাৰা গ্যাৰান্টি কাৰ্ড আপোনাৰ, আৰু এইখন ওয়াৰেন্টি নহয়, এটা ডাইৰেক্ট গ্যাৰান্টি হয়। যদি কিবা বেয়া হয় ৰিপেয়াৰিং নহয় নতুন বস্তু লগাই পেলাই দিয়া হ'ব। আৰু আমাৰ চিল ইঞ্জিন গাড়ী থাকে, তেনেকুৱা প্ৰবলেম নহয়। যদিও বাই চান্স হৈ যায় ন, গাড়ী বস্তুত ক'বলৈ নোৱাৰি। আপুনি আজি মোৰ পৰা এখন গাড়ী লৈ গৈছে, 2 বছৰলৈ গ্যাৰান্টি এটা পাই আছে, নিশ্চিন্ত মানে আপুনি থাকিব পাৰিব। সেইটো কাৰণে আমি ৰিটাৰ্ণত দি দিছো। আজি মুখৰ ভেলু নাই, মুখত মই কৈ দিম আপোনাক 2 বছৰ 1.5 বছৰ পিছত আহিব, মই ৰেছপন্স দি দিম। চ' আমি সেইকাৰণে এই গ্যাৰান্টি কাৰ্ডখন বনোৱা হৈছে, যাতে আপুনি নিশ্চিন্ত মনে লৈ যাব পাৰে। এই আমাৰ গ্যাৰান্টি কাৰ্ডখনৰ জৰিয়তে আপোনাক কোনো টেনশ্যন নোহোৱাকৈ আপুনি প্ৰবলেম পালে কণ্টেক্ট কৰি বা গাড়ীখন লৈ ফ্ৰী সাৰ্ভিস কৰাব পাৰিব। ফ্ৰী সাৰ্ভিস আছে ন? ফ্ৰী সাৰ্ভিস আছে, আৰু আপোনাৰ প্ৰত্যেক মাহে এটা সাৰ্ভিসিং ফ্ৰী, 3টা সাৰ্ভিসিং, অনলি মোবিলৰ কষ্টটো লোৱা হয়। বাকি আপোনাৰ গাড়ীত যদি কিবা প্ৰবলেম হৈছে, যেনেকে 1 মাহত আপুনি চলাই কিবা ব্ৰেক চেক লুজ পাইছে বা কিবা কিবি প্ৰবলেম হৈছে, ইঞ্জিনৰ সাউণ্ড ওলাইছে, সেইবিলাকো ডাইৰেক্ট ফ্ৰী সাৰ্ভিস হ'ব। আৰু যদি দূৰত হয়, লং জেগাত যদি আপুনি ডেলিভাৰী লৈ যায়, ডিফু চিফু জেগাত গাড়ীখন আনা নাই, গ্যাৰান্টি পিৰিয়ডৰ ভিতৰত আপোনাৰ গাড়ীখন বেয়া হৈছে, আমাক মিনিমাম 1 উইক এটা টাইম দিব লাগিব। আমাৰ ইয়াৰ পৰা সাৰ্ভিসৰ মানুহগৈ আপোনাৰ ঘৰত গাড়ী ঠিক কৰি আহিব। যদি দূৰ জেগা হয়, মানকাছাৰ কওক, কাৰ্বি আংলং কওক, সেইবিলাক জেগাত গাড়ী আনিব সম্ভৱ নহয়, তেনেকুৱাত আমাৰ সাৰ্ভিসৰ যায় গ্যাৰান্টি পিৰিয়ডটো থকাৰ টাইমৰ ভিতৰত। মানে ইমানখিনি সুবিধা মই দেখাত ভিডিঅ' বনোৱাৰ ভিতৰত ক'তো পোৱা নাই, মই শুনা নাই। কিন্তু বহুতে ভাল ভাল সুবিধা আছে। গাড়ী লৈ যোৱাৰ পিছত যদি ঘৰত বেয়া হয়, দূৰত থাকে, তো আপোনাৰ 1 সপ্তাহৰ ভিতৰত আপোনাৰ সাৰ্ভিস দিয়া হয়। সাৰ্ভিস 1 সপ্তাহ নালাগে, আৰু আমাৰ এটা সাপোজ টাইম এটা কৈছো 1 উইক মানৰ ভিতৰত আমাৰ সাৰ্ভিস পুৰা দিয়া হয়। তো বহুত বেছি সুবিধা আছে, আপুনি বিনা টেনশ্যনত লৈ যাব পাৰে। এটা গ্যাৰান্টি কাৰ্ডৰ সৈতে লৈ যাব পাৰে আপুনি। তো গ্যাৰান্টি কাৰ্ড লৈ যাওক, ইয়াৰ পৰা বুলেট এখনৰ সৈতে লৈ যাওক। আপোনাৰ বুলেট 2 বছৰৰ গ্যাৰান্টি, 2 বছৰৰ গ্যাৰান্টি, 2 বছৰৰ ইঞ্জিন ওয়াৰেন্টি দিয়া হয়, গ্যাৰান্টি দিয়া হয়। গতিকে এনেকুৱা সুবিধা
এমআৰ বুলেটতে পাব, বেলেগত নাপায়। আমি অকল বুলেটে ৰাখো, মানে বাকি স্কুটি চিস্কুটি আমি এক্সচেঞ্জৰ কিছুমানে ৰাখো, আদাৰ্স বাইক আমি নুঠাওঁ, অনলি আমি ৰয়েল এনফিল্ডে উঠাওঁ। হয়, গতিকে বেছি দেৰি নকৰো, ভিডিঅ'লৈ আগবাঢ়ো, বাইক কি কি আছে আমাক দেখুৱাই যাওক। আজি ষ্টক কমে দেখিব, হয়, আমাৰ অলৰেডি চেল হৈছেতো। এইখন আজি প্ৰথম এখন দেখাওক। এইখন আপোনাৰ 2015ৰ গাড়ী হয়, হয়, ৰয়েল এনফিল্ড ক্লাছিক 350 ব্লেক কালাৰ। হয়। এইখন আপোনাৰ ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন চব লৈ পেলাই 85,000 আহিল। 85,000 85,000 ইনক্লুডিং ডকুমেণ্ট। চব ডকুমেণ্টছ লৈ পেলাই আপোনাৰ। এখন কিমান চলিছে? এইখন আপোনাৰ 18,000 কিলোমিটাৰ চলিছে। আৰু ফাৰ্ষ্ট কথা, মোৰ ইয়াত মিটাৰ টেম্পাৰিং কৰা নহয়, মোৰ 46,000, 60,000, 1 লাখ কিলোমিটাৰ চলা বুলেট ৰাখো মই। হয়। আৰু বুলেট এখন দাদা কোনেও 10,000, 8,000 চলাই নেবেচে। ফাৰ্ষ্ট কথা হৈ গ'ল, হয়। যোন ডিলাৰ আপুনি 5,000 চলোৱা বুলেট দেখিব, মানে 17-18 মডেল বিলাক কৈছো মই, হয়। সেইটোত মিটাৰ টেম্পাৰিং কৰা থাকে। চ' আমাৰ টেম্পাৰিং মিটাৰ নহয়, কাৰণ কি মই 2 বছৰলৈ গেৰাণ্টি দিব লাগে। চ' মোৰ তাত যোনটো মিটাৰ পাব একদম জেনুইন মিটাৰ। জেনুইন হয়। তো আস্কিং প্ৰাইচ 85 কৈছে। 85,000 85 ইনক্লুডিং ডকুমেণ্ট পাতি যি আছে কৈ দিয়া হ'ব। ডিলাৰলৈ আহিলে কিবা নেগোচিয়েবল হ'ব, অন টেবল কিবা এটা কম বেছ হৈ যাব। আহিব আমাৰ ভিডিঅ'ৰ নাম ক'লে আপুনি কিবা স্পেচিয়েল ডিছকাউণ্ট কৰি দিব লাগিব। Special discount গতিকে আপুনি যদি আমাৰ ভিডিঅ' চাই আহিছে, আমাৰ ভিডিঅ'ত দেখাব যে মিক্সমৰ ব্লগ ইউটিউব চেনেলৰ পৰা আহিছো, কিবা এটা আপুনি ডিছকাউণ্ট কৰক এক্সট্ৰা, তো কৰি দিয়া হ'ব। নেক্সট কোনখন দেখাব? এইখন দেখুৱাম, গানমেল 2019ৰ মডেল। হয়, এইখন চলিছে আপোনাৰ 19,000 কিলোমিটাৰ। এইখন 19,000 ডুৱেল ডিছ হয়। হয়, 19,000 চলিছে। 19,000 কিলোমিটাৰ চলিছে। কিমানৰ মডেল কৈছে? এইখন 2019ৰ হয়, আপোনাৰ 18ৰ লাষ্টৰ 19ৰ হ'ব। 19ৰ চাব লাগিব, আস্কিং কিমান ৰাখিছে এখনত? এইখন আপোনাৰ 1,15,000 ৰাখিছো। 1,15,000 টকা। আৰু আহিলে কিবা এটা নেগোচিয়েবল হ'ব। কম বেছ হৈ যাব লগা, অন টেবল কম বেছ হৈ যাব। কালাৰ একদম অৰিজিনেল কালাৰ, Original colour। কোনো ধৰণৰ টাচ ৰিপেইণ্ট নাই, কৰা নাই, নাই। touch চাচ কৰা নাই। যি আছে অৰিজিনেল আছে, আপুনি আহিব পাৰে। মিটাৰ আমাৰ অলপ যদি স্কেচ থাকে তবু আমি গাড়ীত কালাৰ নকৰা হয়, এনফিল্ডৰ বিশেষকৈ কৈ আছো, কাৰণ কি কালাৰিং কৰিলে আপোনাৰ মানে কালাৰটো অলপ বেলেগ হৈ যায়। বেলেগ হৈ যায়। হয়, সৰু সুৰা স্কেচ দেখিব পাৰে, কিন্তু সেইবিলাকত আমি কালাৰ নেমাৰো। হয়। কাষ্টমাৰ যদি ডিমাণ্ড কৰে আমি লোৱাৰ পিছত তেতিয়াহে কালাৰ কৰো। যি আছে জেনুইন দিয়া হয়, হয়। গতিকে নেক্সট এইখন দেখাওক। এইখন আপোনাৰ ৰয়েল এনফিল্ড ক্লাছিক 350 2017ৰ লাষ্ট মডেল হয়, হয়। চেষ্টনাট কালাৰ হয় এইখন। হয়, এইখনৰ আপোনাৰ চলিছে 46,000 কিলোমিটাৰ। 46,000 কিলোমিটাৰ চলিছে। হয়। কিমান ৰাখিছে আস্কিং এইখনত? এইখনৰ আস্কিংটো আপোনাৰ 1,10,000। 110। হয়, 1,10,000 টকা আস্কিং আছে। আৰু আহিলে কিবা এটা নেগোচিয়েবল হৈ যাব, কৰি দিব। negotiable হৈ যাব। কালাৰ একদম জেনুইন আছে, চাব পাৰে। সৰু সুৰা স্ক্ৰেচ দেখা পাইছে, ৰিপেইণ্ট কৰা হোৱা নাই। বিশেষ কথা ৰিপেইণ্ট আমাৰ গাড়ীত কৰাই নহয়, যদি কাষ্টমাৰ ডিমাণ্ড কৰে তেতিয়া ৰিপেইণ্ট তেতিয়া কৰোঁ। কৰা। এইবিলাক যদি ডিমাণ্ড কৰিব তেতিয়া আমি ৰিপেইণ্টটো কৰি দিম বাৰু, হয়, টাচ এটা মাৰি দিব পাৰিম যদি কাষ্টমাৰে কয়, কিন্তু অৰিজিনেল কালাৰ আমি অৰিজিনেলতে ৰাখো। হয়। নেক্সট এইখন দেখাওক। এইখন আপোনাৰ ক্লাছিক 350 2017ৰ লাষ্ট মডেল হয়। 17ৰ লাষ্ট মডেল হয় এইখন। এইখন চলিছে আপোনাৰ 26,000 কিলোমিটাৰ। 26,000। হয়, 27,000 কিলোমিটাৰ চলিছে। আৰু চিল ইঞ্জিন। চিল ইঞ্জিন দাদা, 2 বছৰলৈ গেৰাণ্টি দিয়া আছে। পাব। হয়, চ' আপুনি বিনা টেনচনত গাড়ী লৈ যাওক, খালি তেল ভৰাই চলাক, বাকি যি প্ৰব্লেম পায় চব আমি বুজি ল'ম। কিমান ৰাখিছে আস্কিংখনত? এইখন আপোনাৰ আহিব 1,08,000। 1,08,000 Documents লৈ পেলাই। 1,08,000 আস্কিং ৰাখিছে উইথ ডকুমেণ্ট। ন ট্ৰান্সফাৰ যিমান ডকুমেণ্ট পাতি হয়, আছে হয়, চব চব লৈ ভেজাল মাৰি দিয়া হ'ব ডিলাৰৰ পৰা। চব কৰি দিয়া হ'ব। গাড়ী একদম অৰিজিনেল গাড়ী। কিমান আস্কিং? 110। 110 110ত আপুনি লৈ যাব পাৰে। আৰু কিবা নেগোচিয়েবল দাদা কৰি হৈ যাব, অন টেবল কম বেছ হৈ যাব আপোনাৰ। নেক্সট এইখন দেখাওক। এইখন আপোনাৰ ৰয়েল এনফিল্ড ক্লাছিক 350 ডুৱেল এবিএছ মডেল। এইখন ডুৱেল এবিএছ। এইখন 2019ৰ লাষ্টৰ 2020 হয়। হয়, 29,000 কিলোমিটাৰ চলিছে। হয়, ডুৱেল এবিএছ মডেল হয় এইখন। হা, ডুৱেল এবিএছ। হয়। এইখন 1,15,000 আহিব, ইনক্লুডিং ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন চব লৈ পেলাই। 1,15,000 টকা আস্কিং আছে। আৰু ইনক্লুডিং ডকুমেণ্ট চব ডকুমেণ্টছ যি আছে কৰাই দিয়া হ'ব। আৰু দামটো যি আছে ইনক্লুডিং ডকুমেণ্ট আছে, আৰু তাতো কিবা নেগোচিয়েবল কৰি দিব। হয়, হৈ যাব। ये सेकंड हैंड है ना? 2 इयर्स का गारंटी मिलेगा आपको, 2 साल का गारंटी मिलेगा गाड़ी में। अच्छा तो है, আচ্ছা না? बहुत अच्छा है। বহুত আচ্ছা। এইখন দেখাব। হান্টাৰ 350 হয়, হয়, 2023 মডেল হয়। এইখন আপোনাৰ কাগজ পাতি লৈ 1,38,000 আহিব। ओके, अरे ये 75 75 7,000 75,000। 75,000 आपके ऊपर वो वाला शूट करेगा। ये वाला शूट करेगा आपके ऊपर। कमांडो यहाँ पर ये लिखा हुआ रेनिगेट है, कमांडो है। तो ये आपके ऊपर बहुत शूट करेगा। ये नया में क्या दाम है इसका? नया में कितना है? नया में तो बहुत होगा। 75 में दिया है ना अभी। तो बताइए हंटर का बताइए आप अभी। হান্টাৰ 1,38,000 হয় हाँ। দাম দৰ। तो নেক্সট এইখন দেখাব। এখন ৰেনিগেট কমান্ডো হয় 2016 মডেল। হয়, এইখন আপোনাৰ 75,000 আহিব।
75,000 75,000 যি আছে অৰিজিনেল আছে কোনো ধৰণৰ টাচ ৰিপেইণ্ট হোৱা নাই হয় গাড়ীখন খুবেই ধুনীয়া এখনৰ 75 আছে ন 75 আছে কিবা এটা নেগোশিয়েবল দাদা হৈ যাব আপুনি আহিব আমাৰ চেনেলটোৰ নাম ক'বলৈ একেবাৰে নাপাহৰিব কিয়নো চেনেলটোৰ নাম ক'লে গাড়ী চোৱাৰ আগত চেনেলৰ নাম দেখা কৈ দিব ভিডিঅ' দেখাই দিব যে কিবা এটা মিক্স মোৰ ব্লগ ইউটিউব চেনেল তো আপোনাৰ হেল্প হ'ব অলপ আপোনাৰ ইয়াতে নেগোশিয়েবল পাই যাব মোৰ ফালৰ পৰা তো চাব পাৰে এখন ইঞ্জিন একদম সিল হয় আপোনাৰ এইখনৰ গ্যাৰান্টি আছে না লগতে এইখনৰ গ্যাৰান্টি পাব 3 ইয়াৰ্স 3 মান্থ পাব 3 মান্থ ৰয়েল এনফিল্ড আমি এনফিল্ডৰ 2 ইয়াৰ্সৰ লৈকে গ্যাৰান্টি দিও আদাৰ্স বাইকৰ তেনেকে গ্যাৰান্টি দিয়া নহয় তথাপি দিয়া হৈছে 3 মাহ 4 মাহ লৈকে গ্যাৰান্টি কাৰ্ডত থাকে হয় বাকি এনফিল্ডৰ আপুনি যিকোনো মডেলৰ 2 ইয়াৰ্স ফুল গ্যাৰান্টি পাব এখন দেখাব এখন তো বুক হৈ গৈছে এখন বুক হৈ গৈছে আপোনাৰ এখন দেখাব এখন আহিব 30 এইখনৰ আপোনাৰ হেৰি দামবিলাক কৰা পিছতে দামটো ক'ব পাৰিম হা সো এতিয়া দামটো নকওঁ এইখনৰ স্ক্ৰিনত নাম্বাৰ দি আছে দাম কমে হ'ব জুপিটাৰ হয় ZX এইখন মডেল দামটো জেনুইন দামে হ'ব কিন্তু সব কমপ্লিট কৰা পিছতে এইখন কৰা হোৱা নাই কিবা কাম আছে আনিছো হেম হয় এটো আপোনাৰ হোৱাটছআপত নাম সৰি আপোনাৰ স্ক্ৰিনত মই আপোনাক খোলাভাৱে কৈ দিও আমাৰ ইয়াত অনলি বুলেট পায় স্কুটি যিমান দেখিছো সব এক্সচেঞ্জৰ গাড়ী এটা কাস্টমাৰাইজ যেতিয়া দি আমি ল'ব লগা হয় এনে আমি এক্সট্ৰা কৈ আপোনাৰ স্কুটি আদাৰ্স বাইক তেনেকে নুঠাও যদি এক্সচেঞ্জত আহে তেতিয়াহে আমি গাড়ী লওঁ হয় সো স্কুটিৰ দামবিলাকো জেনুৱেল ৰাখা হৈছে আপোনালোকে গম পাব এখন এক্সচেঞ্জত গৈছে দেখি এখনৰ দামটো জনাম আপোনাক দুদিনমান পিছত আৰু এটা ব্লগ যেতিয়া বনাবা তেতিয়া ফোন কৰিলে আপুনি জনাই দিব ফোন কৰিব আপুনি দুদিন পিছত ফোন কৰিলে আপুনি জনাই দিব নেক্সট এখন দেখাওক নেক্সট এখন 35000 আহিব Honda Activa কিমান চনৰ এইটো 2016 হয় নেকি 16 হয় 16 হয় Activa 3G হয় কিমান কৈছে কিন্তু 35000 নেক্সট এখন Destiny 2019 45,000 আহিব 45,000 তো আজি যি বাইক স্কুটি আসলে দেখুৱা হৈছে ভিডিঅ'ত গতিকে আজি ষ্টকত কম আছে কিন্তু আপডেট হ'ব আপডেট হ'লে আৰু এটা ভিডিঅ' আহিব ইয়াৰ দেখুৱাৰ ভিতৰত যিকোনো এখন যদি পছন্দ হৈছে আপুনি স্ক্ৰিনত নাম্বাৰ দি আছে দাদাৰ ফোন কৰক আৰু ইয়াৰ প্ৰপাৰ ডিটেইলছ জানিবলগীয়া থাকে দাদাৰ পৰা সোধক আৰু বাইক এখন লৈ যাওক কিন্তু লৈ যোৱাৰ আগতে ডিলাৰলৈ আহক চলাই চাওক যদি পছন্দ হয় আপুনি লৈ যাব পাৰে পছন্দ হলে লৈ যাব আৰু মেইন কথা হৈ গ'ল আপুনি বাইক যিকোনো জায়গাৰ পৰা কিনিব পাৰিব গ্যাৰান্টিটো চাই ল'ব এনফিল্ডত সদায় গ্যাৰান্টি লোৱা গাড়ীহে ল'ব কাৰণ কি এনফিল্ডৰ ইঞ্জিনটো আপোনাৰ বহুত হেভি ইঞ্জিন হয় পটককৈ যদি বাই চান্স কাম ওলাই আপোনাৰ বহুত টকাৰ কাম ওলাব পাৰে সো আমি 2 বছৰলৈ গ্যাৰান্টি দি আছো কাৰণ কি যারা কাস্টমাৰ লৈ পেলাই পিছলৈ যাতে নপস্তায় হয় হেতু মানে ফুল গ্যাৰান্টি মানে কাস্টমাৰৰ কথা ভাবিছে যে 2 বছৰৰ গ্যাৰান্টি হতে দিব কোনো ধৰণৰ অসুবিধা নহয় টকা দি ল'ব দামী বাইক আৰু দামটো চাব পাৰে আমাৰ দাম একদম জেনুইন হয় অন টেবল যেতিয়া আহিব তেতিয়া আপুনি আৰু কম বেছ হৈ যাব তেতিয়া আপুনি গম পাব আমাৰ দামটো যেনেকুৱা জেনুইন তেনেকুৱা আমাৰ সাৰ্ভিসও আছে হয় সো সাৰ্ভিসটো আমাৰ দিয়াৰ কাৰণে আজি মিনিমাম 1 উইকে মোৰ তোমাৰ ষ্টক চেঞ্জ হয় তো সপ্তাহে ষ্টক আপডেট হৈ থাকে মানে শেষ হৈ যায় গতিকে আপুনি দেৰি নকৰিব স্ক্ৰিনত নাম্বাৰ দি আছে কিবা এখন গাড়ী চাই যদি পছন্দ কৰে তে বুকিংটো দি পেলাই যাব আপোনাৰ কথা কিমান বুকিং দিয়ে মানে সেইখন গাড়ী যদি আপুনি চাই গৈছে পিছদিনা যদি আহি পেলাই নাপায় আজি লৈ যাম বুলি কৈ পেলাই আপুনি ওকে কৰি গল কিন্তু বেলেগ পাৰ্টি আহি লৈ যায় তেনেকুৱা সিস্টেমো হয় মানে কিন্তু সেইকাৰণে বাইক চাইলে যদি পছন্দ হয় কিবা নহলে বুকিং দি যাব যাতে আমি গাড়ীখন ৰাখিব পাৰো ঠিক আছে গতিকে যদি পছন্দ হৈছে স্ক্ৰিনত নাম্বাৰ দি আছে কল কৰক আৰু ডিলাৰলৈ আহক এখন বাইক ইয়াৰ পৰা পছন্দ কৰি লৈ যাব পাৰে গতিকে আজি বেছি দেৰি নকৰো নতুন ভিডিঅ' আহিব চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ইউটিউবত চাই আছে আৰু ফলো কৰিব যদি আপুনি ফেচবুকত চাই আছে ফেচবুক পেজত চাই আছে গতিকে আজিলৈ ইমানেই নমস্কাৰ